আমি দেখুৱাইছো আপোনালোকক পোনপটীয়াকৈ জ্যেষ্ঠ সাংবাদিক গৰাকীৰ হৈতেও আমি সংযুক্ত সাজু কৰা হৈছে আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী আছে তেখেতে এই শোভাযাত্ৰা তেওঁ আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰিব আৰু ইয়াত যি বড়োসকলৰ চহকী কৃষ্টি সংস্কৃতি আছে এই চহকী কৃষ্টি সংস্কৃতি উদ্ভাসিত কৰাৰ বাবে ব্যাপক পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰা হৈছে কাৰণ অসমৰ পৰা প্ৰায় ৫,০০০ সাংস্কৃতিক শিল্পীৰ দল আহি ইয়াত উপস্থিত হৈছে বিভিন্ন বড়ো নেতৃত্ব আহি ইয়াত উপস্থিত হৈছে ভিডিঅ' জাৰ্নেলিষ্ট কিশোৰ হালৈয়াৰ দৃশ্যাৱলী ইতিমধ্যে প্ৰদৰ্শন কৰি আছে আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী কেইটামান মুহূৰ্তৰ পিছতে এই বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰ আনুষ্ঠানিকভাৱে মুকলি কৰিব আৰু এই ধৰণৰ সকলো প্ৰস্তুতি ইতিমধ্যে সম্পন্ন হৈ উঠিছে ইয়াত উপস্থিত আছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী ৰাজ্যসভাৰ সাংসদ ৰণগৌৰ নাৰ্জাৰী অসম সাহিত্য সভাৰ অন্যতম কৰ্ণধাৰ তথা বড়ো সাহিত্য সভাৰ সভাপতি ডক্টৰ সুৰত নাৰ্জাৰী মন্ত্ৰী ইউজি ব্ৰহ্মকে আদি কৰি কেইবাগৰাকী বিধায়ক উপস্থিত আছে এপচুৰ সভাপতি দীপেন বড়ো এই স্থানত উপস্থিত আছে আৰু যদি সম্ভৱ হয় মই দীপেন বড়োৰ পৰাই কিছু কথা জানিবলৈ প্ৰয়াস কৰিম যে প্ৰথমবাৰৰ কাৰণে বড়োলেণ্ড মহোৎসৱ আয়োজন কৰা হৈছে এই মুহূৰ্তত আপোনাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া কি নাই এইটো ঐতিহাসিক এটা মহোৎসৱ প্ৰথমবাৰৰ কাৰণে বড়োভূমিৰ পৰা অসমৰ পৰা সকলো জাতি জনগোষ্ঠী ইয়াতে অংশগ্ৰহণ কৰিছে আৰু এই যি প্ৰয়াস সেই প্ৰয়াসে আজি আকাশ চুইছে যোৱাকালি প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি উপস্থিতি তেখেতে কৈছে যে দিল্লীবাসীক আপোনালোকে জনাই থৈ যাওক যে আজি সাংস্কৃতিক শান্তিৰ কাৰণে যি শোভাযাত্ৰা হ'ব সেই শোভাযাত্ৰাৰ যোগেদি আপোনালোকে দিল্লীবাসী দেশবাসী জনাই থৈ যাওক যে বড়োসকল কিমান শান্তিপ্ৰিয় আমাৰ যি জি আই টেগ আছে আমাৰ ইয়াত মানে নৃত্য প্ৰদৰ্শন হ'ব আমাৰ গামচা দখনা আৰণাই আমি লৈ পেলাই সাজপাৰ পিন্ধি পেলাই বড়ো চিকলা বড়ো চেংৰা তেওঁলোকে আজি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব বাদ্যযন্ত্ৰ খাম চিফুং জঠা লৈ পেলাই তেওঁলোকে আগবাঢ়িব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বড়োসকলৰ উত্তৰ পূৰ্বাঞ্চলত যি সশস্ত্ৰ সংগ্ৰামী গোটসকলক আনি পেলাই তেওঁ শান্তিৰ যি পথ দেখুৱালে আৰু তেখেতে যিখিনি কষ্ট ইয়াৰ বাবে ল'বলগীয়া হ'ল তাৰ কাৰণে মই বড়ো সমুদায় অসমবাসী হৈ দেশবাসী হৈ পেলাই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই যে তেওঁ কষ্টৰ বিনিময়ত যে শান্তি আহিল সেইটো অমৰ আখৰেৰে লিখা থাকিব সেই কথা মই প্ৰকাশ কৰিছোঁ আজি এই শোভাযাত্ৰা আমি ওলাম আৰু ৫,০০০ৰো অধিক অংশগ্ৰহণেৰে যি শোভাযাত্ৰা সাংস্কৃতিক শান্তিৰ কাৰণে যি মেগা ৰেলী সেই মেগা ৰেলী উত্তৰ পূৰ্বাঞ্চল অসম আৰু বড়োভূমিৰ আটাইতকৈ বৃহৎ মেগা ৰেলী হ'ব বা সাংস্কৃতিক শোভাযাত্ৰা হ'ব সেইটো আত্মবিশ্বাসেৰে আত্মগৌৰৱেৰে মই ক'ব বিচাৰিছোঁ আপোনাৰ কাষলৈ পুনৰ যাম কিন্তু এই মুহূৰ্তত সাংস্কৃতিক শোভাযাত্ৰাৰ ফ্লেগ অফ কৰাৰ বাবে সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে আৰু এয়া কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে ইতিমধ্যে সাজু হৈছে আৰু এই ফ্লেগ অফ কৰাৰ লগে লগে যি চাই ষ্টেডিয়ামৰ যি চৌহদ আছে এই চৌহদৰ পৰাই দিল্লীৰ ৰাজপথত এই শোভাযাত্ৰা উলিওৱা হ'ব আৰু দিল্লীৰ ৰাজপথৰ ৰাজঘাটৰ কাষেৰে সেই পুনৰ চাই ষ্টেডিয়ামলৈকে এই শোভাযাত্ৰা উভতি আহিব আৰু ইয়াৰ কাৰণে যি ধৰণৰ প্ৰস্তুতি গ্ৰহণ কৰিব লাগে সেয়া এপচু বড়ো সাহিত্য সভাকে আদি কৰি যিসকল আয়োজক সংস্থা আছে এই আয়োজক সংস্থাসকলে সকলো ধৰণৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰিছে আৰু ইয়াত ইতিমধ্যে এপচুৰ সভাপতিগৰাকীয়ে উল্লেখ কৰিছে যে ইয়াত বাগৰুম্বা নৃত্য বা ৰুণচণ্ডী নৃত্য যি বড়োসকলৰ জাতীয় নৃত্য হিচাপে পৰিগণিত হৈছে এই নৃত্যশিল্পীসকল আছে সমান্তৰালকৈ ইয়াত যি শেহতীয়াভাৱে বড়ো বিভিন্ন বাদ্যযন্ত্ৰ তথা তেওঁলোকৰ জাতীয় সাজপাৰ তথা খাদ্য সামগ্ৰীৰ সহ মুঠ 21বিধ সা সামগ্ৰীয়ে জি আই টেগ লাভ কৰিবলৈ সক্ষম হৈছিল আৰু এই জি আই টেগসমূহ এই শোভাযাত্ৰাৰ জৰিয়তে তেওঁলোকে প্ৰদৰ্শনৰ প্ৰয়াস কৰিব আমাৰ যি ভিডিঅ' জাৰ্নেলিষ্ট কিশোৰ হালৈ আছে কিশোৰ হালৈ ND24 দৰ্শকসকলক এই বিষয়ে নিশ্চিতভাৱে প্ৰত্যক্ষ কৰাৰ কাৰণে তেওঁ প্ৰয়াস কৰিব আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী এই কেইটামান মুহূৰ্তৰ পিছতে এই শোভাযাত্ৰা আনুষ্ঠানিকভাৱে উলিওৱাৰ এই যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু ইয়াত সকলো ধৰণৰ যি ধৰণৰ প্ৰস্তুতি কৰিব লাগে সেয়া তেওঁলোকে কৰি তুলিছে গতিকে
আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে এই প্ৰক্ৰিয়া আৰম্ভ হ'ব। মই এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব বিচাৰিম যে প্ৰথমবাৰৰ কাৰণে BTR চুক্তি সম্পাদনৰ পিছত প্ৰথমবাৰৰ কাৰণে নতুন দিল্লীত বড়োলেণ্ড মহোৎসৱ আয়োজন কৰা হৈছে আৰু এই মহোৎসৱ আনুষ্ঠানিকভাৱে মুকলি কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু সেই নৰেন্দ্ৰ মোদীয়ে কালি ভাষণ প্ৰসংগত এটা কথা উল্লেখ কৰিছিল যে বড়োসকলে যি আদৰ্শ দেখুৱালে সেই আদৰ্শ আচলতে দেশৰ বিভিন্ন প্ৰান্তত থকা নক্সাল বা যিসকল নক্সালবাদী আছে সেই নক্সালবাদীয়ে অনুকৰণ কৰা উচিত, কাৰণ অস্ত্ৰ শস্ত্ৰৰে কেতিয়াও দেশত শান্তি ঘূৰাই আনিব নোৱাৰি বা উন্নয়ন সাধন কৰিব নোৱাৰি। আৰু বড়োসকলে এয়া কৰি দেখুৱাইছে বুলি কালি প্ৰধানমন্ত্ৰীয়ে এই তেওঁৰ ভাষণ প্ৰসংগতে উল্লেখ কৰিছে। কাৰণ কালি যে বিৰচা মুণ্ডাৰ জন্ম জয়ন্তী উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যেতিয়া বিহাৰলৈ গৈছিল সেই বিহাৰতো একেখিনি কথা উল্লেখ কৰা বুলি কৈছিলে। আৰু যিহেতু জনজাতীয় গৌৰৱ দিৱস উদযাপন কৰিছিল, এই জনজাতীয় গৌৰৱ দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা এই যি বড়োলেণ্ড মহোৎসৱৰ যি অনুষ্ঠানৰ প্ৰথম দিনা কাৰ্যসূচী আছিলে, প্ৰথম দিনা কাৰ্যসূচীত এই মুহূৰ্তত মই সেই এয়া সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হোৱাৰ प्रक्रिया आरम्भ হৈছে। बड'लेण्ड महोत्सव बे महोत्सवनि सोमोन्दो लाखिनानै दिनै ইয়াতে সাংসদ দিলীপ শইকীয়াও আহি উপস্থিত হিচাপে যদি সম্ভৱ হয় মই তেওঁলোকতো কিছু কথা পাতিবলৈ প্ৰয়াস কৰিম। এই মুহূৰ্তত উপস্থিত আছে যে সাংসদ দিলীপ কুমাৰ শইকীয়া। বড়োলেণ্ড মহোৎসৱ প্ৰথম অনুষ্ঠান কি ক'ব? এটা অত্যন্ত খুব শৃংখলাবদ্ধ পৰিৱেশত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰথমবাৰৰ বাবে বড়োলেণ্ড মহোৎসৱৰ জৰিয়তে আমাৰ ৩৫ লক্ষ বড়োবাসীৰ যি আশা আকাংক্ষা আৰু বড়ো ভাই ভনীসকলৰ শান্তি আৰু উন্নয়নৰ ক্ষেত্ৰখনত যি ধৰণৰ তেওঁলোকৰ একাগ্ৰচিত্তে তেওঁলোকে আগভাগ লৈছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি এই উৎসৱক অনন্য মাত্ৰা প্ৰদান কৰিলে। উৎসৱৰ মহোৎসৱলৈ তেখেতে ৰূপান্তৰ কৰিলে। আৰু মই দেখিছোঁ যে বড়োলেণ্ডত 2020 চনত শান্তি চুক্তি হোৱাৰ পিছত তাত শান্তি আৰু উন্নয়ন সমান্তৰালভাৱে আজি আগবঢ়াই লৈ গৈছে। গতিকে মই ভাবোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত বড়োলেণ্ডত আজি আমি আশা আকাংক্ষাবোৰ লাহে লাহে আজি পূৰণ হোৱাৰ দিশত অগ্ৰসৰ হৈছে। তাত থকা বড়ো ভাই ভনীসকল, অন্যান্য জাতি জনগোষ্ঠীৰ লোকসকল সকলোৱে আজি সমস্বৰে আজি বড়োলেণ্ডৰ উত্তৰণৰ কাৰণে আজি আগবাঢ়ি আহিছে, যিটো আমাৰ কাৰণে আজি অত্যন্ত এটা আনন্দ আৰু গৌৰৱৰ বিষয়। আজি বড়ো থুনলাই আফাদৰ প্ৰতিষ্ঠা দিৱস, বড়ো সাহিত্য সভাৰ বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা কালত মই সেইসকল মহান মনীষীকো স্মৰণ কৰিছোঁ। মই বৰদুফা উপেন্দ্ৰনাথ ব্ৰহ্ম, গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ডাঙৰীয়া প্ৰমুখ্যে সেইসকল ব্যক্তি যিসকল ব্যক্তিয়ে বড়ো জাতিটোৰ উত্তৰণৰ কাৰণে সমগ্ৰ সত্তাটোক তেওঁলোকে আগবঢ়াই লৈ গৈছিল। গতিকে মই এই যি আজিৰ কাৰ্যসূচী দীপেন বড়ো ডাঙৰীয়া এপছৰ সভাপতি লগতে বড়ো সাহিত্য সভাৰ অন্যান্য মুকুট ৰয়, এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিছু সময়ৰ পাছতে সেই শোভাযাত্ৰা চাই ষ্টেডিয়াম অভিমুখে ৰাওনা হ'বই। তেতিয়াও আপোনাৰ সৈতে আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই যাবলৈ চেষ্টা কৰিম। সংযুক্ত হৈ থাকক আপুনি। তাৰ মাজতে আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।